হেল্ল' ষ্টুডেণ্টছ, এন এ ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকে এতিয়া ক্লাছ 10ৰ ষ্টুডেণ্ট, সেইকাৰণে এতিয়াৰ পৰাই বহুত মনোযোগেৰে বহুত ধুনীয়াকৈ চিৰিয়াছলি পঢ়িব লাগিব। ফাৰ্ষ্ট আমি তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সাম আহি আছে। এইটো ভিডিঅ'ত মই তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সাম কেতিয়া হ'ব, কিমান তাৰিখত হ'ব, আৰু ইংলিছ আৰু এছামিছৰ কোনখিনি গ্ৰামাৰ পৰ্চন আহিব, কিতাপৰ পৰা কোনকেইটা চেপ্টাৰ আহিব, মই সকলোখিনি ধুনীয়াকৈ আলোচনা কৰিম। আজিৰ ভিডিঅ'টোত মই জাষ্ট চিলেবাছখিনি আলোচনা কৰিম, কি কি আহিব। তাৰ পিছৰ ভিডিঅ'ত মই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু যি 4-5টা চেপ্টাৰ আহিব সেইটোৰ মই ওৱান শ্বৰ্ট ভিডিঅ' এইবিলাক মই লৈ আনিম। তোমালোকে যদি ভিডিঅ'টো চাইছা, যদি নতুন ভিউৱাৰ্ছ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি মোক আগতে তোমালোকে ক্লাছ 9ত পাইছা, তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল মোক এটা কমেণ্ট কৰি জনাই দিবা। আৰু ভালকৈ পঢ়া ষ্টাৰ্ট কৰা। ময়ো এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিম তোমালোকক। কিবা এটা প্ৰব্লেমৰ কাৰণে মই ইমান দিনে এক্টিভ থাকিব পৰা নাছিলোঁ। এতিয়াৰ পৰা মই এক্টিভ তোমালোকক মই হেল্প কৰিম। আৰু তো ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম কেতিয়া হ'ব, একাডেমিক কেলেণ্ডাৰ হিচাপত তোমালোকৰ সকলোবিলাক অসমৰ যিমানবিলাক এছ.এফৰ আণ্ডাৰত স্কুল আছে সেইবিলাকত কেতিয়া হ'ব, এই তাৰিখটোৰ ভিতৰতে তোমালোকৰ এই ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামটো পাতিব। 22 জুনৰ পৰা 27 জুনৰ ভিতৰত। এইটো কি হ'ল, মে' মাহৰ আজি 16, বেছি দিন নাই আৰু তোমালোকৰ 1-1.5 মাহমান সময় আছে। ধুনীয়াকৈ এতিয়াৰ পৰাই পঢ়া। আৰু এতিয়াৰ পৰা যদি তোমালোকে 3-4টাকৈ চেপ্টাৰ ভালকৈ পঢ়া, ইউনিট টেষ্টৰ কাৰণে যদি ভালকৈ পঢ়া, এইখিনিয়েতো তোমালোকৰ ফাইনেলত আহিব। আৰু তোমালোকৰ আজিকালি ভিতৰৰ পৰা কুৱেশ্যন আহে, ভিতৰৰ পৰা কি কি পঢ়িব লাগিব। ইংলিছ তোমালোকে ভয় খাই থাকা, বহুতো ষ্টুডেণ্ট আছে যিবিলাকৰ ইংলিছটো উইক ছাবজেক্ট হয়, ভয় খাই থাকে। মই তোমালোকক বহুত ধুনীয়াকৈ মই ভিতৰৰ এটা এটা ৱাৰ্ড এনেকৈ দাগ দি দিম যে এই ৱাৰ্ডৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব। টেনশ্যন কৰিব নালাগে। আৰু মোৰ পুৰণা ভিডিঅ' কিছুমান দিয়াই আছে, তোমালোকে চাই ল'বা, তাতে বুজি পাবা। এতিয়াৰ পৰাই সেই ৱাৰ্ডবিলাক, ভিতৰৰ লাইনবিলাক মুখস্থ কৰা। আৰু কুৱেশ্যন এনচাৰ মোৰ এই চেনেলটোত দিয়া আছে, আৰু মই দিম তোমালোকক, আৰু অলপ শ্বৰ্টকৈ ধুনীয়াকৈ দিম। তোমালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। আৰু যদি তোমালোকে কিবা বুজি নোপোৱা, মই এটা নম্বৰ দি দিম, সেইটো মোক হোৱাটছআপত কণ্টেক্ট কৰিলে মই তোমালোকক সকলোবিলাক বুজাই দি দিম। ফাৰ্ষ্ট আমি ইংলিছৰখিনি আলোচনা কৰোঁ। কিতাপৰ ভিতৰৰ পৰা কোনকেইটা চেপ্টাৰ আহিব এইখিনি পিছত আলোচনা কৰোঁ। ফাৰ্ষ্ট আমি গ্ৰামাৰ আৰু ৰাইটিং পৰ্চনৰ পৰা কি আহিব, ডিটাৰমিনাৰ্ছ কি হয়, ডিটাৰমিনাৰ্ছ কিছুমান শব্দ যিবিলাক বহাব লাগে, এ, এন, ডি, তাৰপিছত অফ, অন, অভাৰ, প্ৰিপজিশ্যন যে এইবিলাক। তাৰপিছত টেন্সৰ পৰাতো গোটেইবিলাক কুৱেশ্যনে টেন্সৰ পৰা বনাই দিব পাৰে। টেন্স সকলোবিলাক কুৱেশ্যনতে টেন্স জড়িত হৈ থাকে। তোমালোকে টেন্স বহুত ধুনীয়াকৈ পঢ়িব লাগিব। গ্ৰামাৰৰ 50%টো টেন্সে কভাৰ কৰি থাকে। তোমালোকৰ ট্ৰান্সলেশ্যনৰ পৰা ষ্টাৰ্ট কৰি সকলোবিলাক যদি টেন্স ভালকৈ জানা, তোমালোকে এনচাৰ কৰিব পাৰিবা। কাৰেক্ট টেন্স, বিশেষকৈ কাৰেক্ট টেন্স তোমালোকে এইটো এক্সামৰ কাৰণে ধুনীয়াকৈ পঢ়িবা। লেটাৰ ৰাইটিং, মই তোমালোকক গ্ৰামাৰো ধুনীয়াকৈ মই এতিয়াৰ পৰা মোৰ চেনেলত ভিডিঅ' বনাম। সহজকৈ তোমালোকে যদি অলপ পঢ়িয়ে অলপ বুজি পাব পাৰা, সেইবিলাক যদি তোমালোকে টিউশ্যনো লোৱা নাই, মোক জনাই দিবা কি দৰকাৰ হৈ আছে, মই তোমালোকক হেল্প কৰিম, ভিডিঅ' বনাই দি দিম। ডিটাৰমিনাৰ্ছ, টেন্স, লেটাৰ ৰাইটিং মই ইউনিট টেষ্টৰ আগত এইবিলাকৰ ওপৰত, এই টপিক কেইটাৰ ওপৰত মই তোমালোকক শিকাই দি দিম। লেটাৰ ৰাইটিং তোমালোকে ফাৰ্ষ্ট এপ্লিকেশ্যন লিখাটো শিকিবা, তাৰপিছত ফ্ৰেণ্ডছক লেটাৰ লিখিবা, নাইবা নিউজ পেপাৰ অডিটৰক লিখিব দিয়ে। কিছুমান টপিক আছে, এই 4-5টামান টপিক যদি তোমালোকে ইংলিছ বুজিও নোপোৱা, মুখস্থ কৰা আৰু ফৰ্মেটটো তোমালোকে শিকি ল'বা, হৈ যাব। ফৰ্মেটটো লিখিলেও পৰীক্ষাত যদি 5 নম্বৰ দিয়ে, 2 নম্বৰটো ফৰ্মেটটোতে দি দিয়ে, কি ধৰণে লিখিব লাগে। এতিয়া আমি কিতাপৰ ভিতৰত কোনকেইটা চেপ্টাৰ আহিব এইখিনি আলোচনা কৰোঁ। কি আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত, এ লেটাৰ টু গড। এইটোতো তোমালোকে জানাই, ইমান দিনে চাগে হৈ গ'ল, মুখস্থ হৈ গ'ল তোমালোকৰ। এ লেটাৰ টু গড, এইটো ভালকৈ ভিতৰৰ পৰা কুৱেশ্যনখিনি তোমালোকে পঢ়ি ল'বা। ভিতৰত কি কৈছে এটা এটা লাইন তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম, এই দুটা কি আহিব, প্ৰ'জ আহিব, আৰু কবিতা আহিব দুটা, এ টাইগাৰ ইন দ্য জু আৰু আমাণ্ডা। এইটো আমাণ্ডা, এই কবিতা দুটা কোনে লিখিছে এইখিনিতো লাগিব। আৰু ভিতৰত কি কৈছে, এটা শ্বৰ্ট
সৰুকৈ 4-5 লাইনত শ্বৰ্ট ষ্টৰী এটা বনাই ল'বা কবিতাটোৰ ভিতৰত মানে কি কৈছে, কি বুজি পালা, এটা ধুনীয়াকৈ বনাই ল'বা। পৰীক্ষাত যি কুৱেশ্যন আহে সেইখিনিৰ পৰা তোমালোকে এনচাৰ কৰিবা। মোৰ চেনেলত দিয়া আছে, টাইগাৰ ইন দ্য জু, আমাণ্ডা, এইবিলাক দিয়া আছে, তোমালোকে চাই ল'বা। নহ'লে মই আৰু নতুনকৈ ভিডিঅ' তোমালোকক বনাই দি দিম। কি পঢ়িব লাগিব ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে মই ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোখিনি মই লৈ আনিম। আৰু নেলছন মেণ্ডেলা আৰু এ লেটাৰ টু গড মই অলৰেডি দিছোঁ, আছে, তোমালোকে চাবা। এতিয়া আমি অসমীয়াৰ আলোচনা কৰোঁ। অসমীয়াৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কিতাপৰ মানে যিখিনি পাৰ্ট আহিব সেইখিনি পিছত আলোচনা কৰোঁ। ফাৰ্ষ্ট আমি দ্ৰুত পাঠৰ পৰা তোমালোকে কি পঢ়িব লাগিব। মই এতিয়া এটা কথা কৈ যাওঁ, দ্ৰুত পাঠৰ পৰা তোমালোকে ফাইনেল এক্সামলৈকে মানে HSLC 27 লৈকে তোমালোকে যদি 3টা জনগোষ্ঠী নাইবা 2টা জনগোষ্ঠীৰ বিষয়ে যদি তোমালোকে ধুনীয়াকৈ পঢ়া, 2টা জনগোষ্ঠীৰ সাজপাৰ, 2টা জনগোষ্ঠীৰ খাদ্যভাস, 2টা জনগোষ্ঠীৰ মানে মহান ব্যক্তি, 2টা জনগোষ্ঠী যদি তোমালোকে বহুত ধুনীয়াকৈ মুখস্থ কৰা, ধৰি লোৱা দেউৰীসকল পঢ়িলা, তিৱাসকল পঢ়িলা, তোমালোকে ফাইনেল এক্সামত এই 2টা জনগোষ্ঠীৰ পৰাই 100% এনচাৰ কৰিব পাৰিবা। বেছি একো পঢ়িব নালাগে। কিন্তু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত এই দ্ৰুত পাঠৰ পৰা কি আহিব, দেউৰীসকল, তিৱাসকল, নেপালী ভাষী বা গোৰ্খাসকল, এইটোৰ পৰা তোমালোকে 2টা জনগোষ্ঠী পঢ়িলেই হৈ যাব, বেছি পঢ়িব নালাগে। তাৰপিছত গ্ৰামাৰ বা ব্যাকৰণৰ পৰা কি আহিব, অসমীয়াত ৰচনা। তোমালোকৰ এতিয়া ক্লাছত মানে অসমীয়া টিচাৰে যি ৰচনা এটা হ'লেওতো কিবা এটা নাম কৈছে, ৰচনা পঢ়িব দিছে, সেই ৰচনাটোৱে তোমালোকে বৰ্তমানৰ কাৰণে মুখস্থ কৰিবা, বেলেগ এতিয়াৰ কাৰণে নালাগে। আৰু ফাইনেল এক্সামৰ কাৰণে HSLCৰ কাৰণে মই তোমালোকক 7-8টামান ৰচনা মই দি দিম। সেই 7-8টা ৰচনা মুখস্থ কৰিলে তোমালোকে বেলেগ আৰু পঢ়িব নালাগে। কিন্তু বৰ্তমান ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে কিছুমান স্কুলত আকৌ এই ৰচনা লিখিব নিদিবও পাৰে, কিন্তু চিলেবাছ হিচাপত দিব, মানে দিয়াৰ চান্স আছে। সেইকাৰণে স্কুলত যদি তোমালোকৰ ৰচনা পঢ়ুৱাইছে বা যি ৰচনা কৈছে সেই ৰচনাটোৱে আহিব, বেলেগ নাহে, তোমালোকে সেইটোৱে মুখস্থ কৰি ল'বা। তাৰপিছত জতুৱা ঠাঁচ ইম্পৰ্টেণ্ট চাই মুখস্থ কৰি ল'বা। বিপৰীত শব্দ, কিতাপৰ মানে এটা পাঠৰ পিছফালে যিখিনি বিপৰীত শব্দ দিয়া থাকে সেই গোটেইখিনি পঢ়িলে হ'ব, বেলেগ আৰু বাহিৰৰ পৰা পঢ়িব নালাগে। তাৰপিছত কিছুমান কবিতা আছে, গ্ৰুপ বিৰ কিছুমান চেপ্টাৰ আছে, সেই চেপ্টাৰৰ পিছত মানে পুৰণি শব্দৰ আধুনিক ৰূপ দিয়া আছে যে, সেই কুৱেশ্যনখিনি পঢ়িলেই মানে কিতাপৰ পিছফালে যিখিনি দিয়া আছে সেইখিনি পঢ়িলেই হ'ব, বাহিৰৰ পৰা তোমালোকে পঢ়িব নালাগে। ব্যাকৰণৰ পৰা তোমালোকে এইখিনি চালেই হ'ব। জতুৱা ঠাঁচ কিছুমান ইম্পৰ্টেণ্ট আছে, কিতাপতো আছে, কিতাপৰখিনি বাহিৰেও অলপ বেলেগ পঢ়িব চেষ্টা কৰিবা, যিখিনি ইম্পৰ্টেণ্ট হয়। পুৰণা কুৱেশ্যন পেপাৰবিলাক চাবা তোমালোকে, আগৰ 2012ৰ পৰা তোমালোকে কুৱেশ্যন পেপাৰ কালেক্ট কৰিবা, কি আহিছে জতুৱা ঠাঁচ, এইবিলাক চাবা, এইবিলাক ছল্ভ কৰিবা। আৰু মই ভাবিছোঁ তোমালোকৰ কাৰণে মই ক্লাছ 10ৰ ষ্টুডেণ্টখিনিৰ কাৰণে এটা ভিডিঅ' বনাম, কেনেকৈ মানে ষ্টাডি কৰিব লাগে, কেনেকৈ মানে পৰীক্ষাৰ কাৰণে পঢ়িব লাগে, HSLCৰ কাৰণে পঢ়িব লাগে। মই তোমালোকক ধুনীয়াকৈ এটা মানে ৰড মেপ বনাই দিম, মানে প্লেন বনাই দিম। তোমালোকে যদি লাগে মোক কমেণ্ট কৰিবা, মই মানে ভাবিছোঁ বনোৱাৰ কাৰণে। এতিয়া আমি কিতাপৰ ভিতৰত কি চেপ্টাৰ আহিব সেইখিনি আলোচনা কৰোঁ। ইয়াতে তোমালোকৰ গ্ৰুপ এৰ পৰা কি আহিব, বৰগীত আৰু জিকিৰ, এই 2টা কবিতা পঢ়িবা তোমালোকে। মাধৱদেৱৰ বিষয়ে ভালকৈ পঢ়িবা, আজান ফকীৰৰ বিষয়ে ভালকৈ পঢ়িবা, আৰু বৰগীত আৰু জিকিৰৰ মূল ভাৱখিনি শিকি ল'বা। তাৰপিছত গ্ৰুপ এৰ গদ্যাংশৰ পৰা কি আহিব, উদ্যোগী হোৱা, এই চেপ্টাৰটো আহিব। তাৰপিছত গ্ৰুপ বিৰ পৰা তোমালোকৰ আহিব 14 নম্বৰটো, ধৰ ঝাৰু ধৰ ভাই, এইটো আহিব। কিছুমান স্কুলত এইখিনিয়ে শেষ, কিন্তু আন কিছুমান স্কুলত আকৌ এইটো দিব পাৰে, এইটো গ্ৰুপ বিৰ গদ্যাংশৰ পৰা প্ৰাচীন ভাৰতীয় শিক্ষা যে, এইটো দিব পাৰে। তোমালোকে এইখিনি পঢ়িলেই হৈ গ'ল। আৰু তোমালোকৰ এইটো অলপ বেলেগো হ'ব পাৰে, মানে কিছুমান স্কুলত যদি কোৰ্চটো শেষ নকৰে তেতিয়াহ'লে অলপ কম দিব পাৰে, মানে 2-এটা চেপ্টাৰ দিব পাৰে, কিন্তু তোমালোকৰ অফিচিয়েল চিলেবাছ হিচাপত এইখিনিয়ে মানে দিব। তোমালোকে ভালকৈ পঢ়িবা, এতিয়াৰ পৰা যদি ভালকৈ নপঢ়া তোমালোকে ৰিজাল্ট ভাল নহ'ব। সন্ধিয়া মানে এটা ৰুটিন বনাই লোৱা, যিমানে যি নকৰা কিয় ৰাতিপুৱা আৰু গধূলি তোমালোকে পঢ়িব বহিবাই, কিতাপ লৈ বহিবাই, 4 ঘণ্টা 5 ঘণ্টা হ'লেও পঢ়িবা। ধন্যবাদ।